रोहिंग्यार बोझा लब लागिब नेকি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনতাই বা অসম তথা উত্তৰ পূৰ্বাঞ্চলে বহন কৰিব লাগিব নেকি ৬০,০০০ रोहिंग्यार बोझा বাংলাদেশৰ হেহতীয়া পৰিস্থিতি বাংলাদেশৰ চলমান পৰিস্থিতি আৰু এই পৰিস্থিতিলৈ চাই এনেকুৱা ধৰণৰ আশংকাই এতিয়া বৃদ্ধি পাইছে এফালে জেহাদীৰ ব্লুপ্ৰিন্ট অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা ভাৰত অস্থিৰ কৰাৰ আৰু আনফালে আন এক মূৰৰ কামৰণি সৃষ্টি কৰিছে এতিয়া ৬০,০০০ শৰণাৰ্থী বা ৬০,০০০ रोहिंग्या লোক আৰু এই পৰিস্থিতি হৈছে বাংলাদেশ সীমান্তত म्यानमाৰৰ যি আৰাকান আৰ্মি সেই আৰাকান আৰ্মিয়ে এটা সীমান্ত অঞ্চল দখল কৰাৰ পাছতে এনেকুৱা আশংকা এইখিনি মুহূৰ্তত বৃদ্ধি পাইছে আৰাকান আৰ্মিৰ ভয়ত ৬০,০০০ रोहिंग्याই বাংলাদেশত প্ৰৱেশ কৰিছে আৰু যি বাংলাদেশে সেই रोहिंग्याৰ আশ্ৰয় কোনো পদ্ধে সম্ভৱ নহয় বুলি সেই আশ্ৰয় গ্ৰহণ কৰা নহয় বুলি দাবী কৰাৰ পাছতে এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত সেই ৬০,০০০ रोहिंग्या প্ৰৱেশ কৰাৰ এই মুহূৰ্তত সম্ভাৱনা আহি পৰিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এটাৰ পিছত আনটো ভয়ানক তথ্য পোহৰলৈ আহিছে অসম উত্তৰ পূৰ্বাঞ্চল তথা ভাৰত অস্থিৰ কৰাৰ ব্লুপ্ৰিন্ট বাংলাদেশৰ ব্লুপ্ৰিন্ট হেহতীয়াকৈ বাংলাদেশে চীন আৰু পাকিস্তানৰ সহযোগত এতিয়া ভাৰত অস্থিৰ কৰা ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছে এফালে অসমৰ বিভিন্ন প্ৰান্তত জেহাদী গ্ৰেপ্তাৰ কৰা হৈছে অসমেই নহয় পশ্চিমবংগ কেৰালাৰ বিভিন্ন প্ৰান্তৰ পৰা জেহাদী গ্ৰেপ্তাৰ কৰা হৈছে আৰু সেই কুখ্যাত জেহাদীসকলৰ মুখেৰে ওলাইছে এনে বহু চাঞ্চল্যকৰ তথ্য যি নেকি অসম তথা উত্তৰ পূৰ্বাঞ্চল অস্থিৰ কৰি তোলাৰ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰা হৈছে বিভিন্নজনে বিভিন্ন ধৰণৰ এই মুহূৰ্তত ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছে সকলোখিনি তথ্য এছটিএফে লাভ কৰিছে অসম আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে জেহাদী বিৰোধী অভিযান চলি আছে মুঠৰ ওপৰত অসমত ৰক্তাক্ত কৰাৰ উত্তৰ পূৰ্বাঞ্চল ৰক্তাক্ত কৰাৰ এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিছে এতিয়া জেহাদী তথা মৌলবাদী সংগঠনসমূহে কাৰণ শেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশত মৌলবাদী সংগঠনসমূহৰ উত্থান ঘটিছে আৰু যে নেকি পাকিস্তান সমৰ্থিত এই মৌলবাদী সংগঠনসমূহে পাকিস্তানৰ আশীৰ্বাদ পুষ্ট হৈ চীনৰ আশীৰ্বাদ পুষ্ট হৈ ভাৰত অশান্ত কৰাৰ এতিয়া ষড়যন্ত্ৰ ৰচনা কৰিছে কিন্তু তাৰ মাজতে বাংলাদেশৰ যি বৰ্তমান চলমান অৱস্থা সেই অৱস্থালৈ চাই ৬০,০০০ रोहिंग्याও এতিয়া এক বৃহৎ প্ৰত্যাহ্বান হিচাপে আহি পৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে म्यानमाৰৰ ৰাখাইন প্ৰদেশ এই ৰাখাইন প্ৰদেশৰ কথা আমি ইতিমধ্যে আপোনালোকক জনাইছো ৰাখাইন প্ৰদেশত বিদ্ৰোহী গোট আৰাকান আৰ্মিয়ে নিজৰ দখললৈ নিছে ৰাখাইন প্ৰদেশ আৰাকান আৰ্মিয়ে নিয়ন্ত্ৰণ চলাই আছে বৰ্তমান আৰু যাক লৈ বাংলাদেশ এই মুহূৰ্তত অস্থিৰ হৈ পৰিছে আৰাকান আৰ্মিৰ বাবে বাংলাদেশে এই মুহূৰ্তত এক প্ৰকাৰ থৰকাচুটি হেৰুৱাইছে কাৰণ হেহতীয়াকৈ म्यानमाৰৰ ৰাখাইন প্ৰদেশ আৰাকান আৰ্মিয়ে দখল কৰাৰ পাছতে সীমান্তইদি বাংলাদেশত প্ৰৱেশ কৰিছিল প্ৰায় ৬০,০০০ रोहिंग्या এই ৬০,০০০ रोहिंग्या নাগৰিক বিগত দুমাহ ধৰি বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰি আছে আৰু বিগত প্ৰায় দুমাহৰ কথা যদি কোৱা হয় বিগত প্ৰায় দুমাহ ধৰি আৰাকান আৰ্মি আৰু জুণ্টা বাহিনীৰ মাজত যে সংঘাত চলি আছিল সেই সংঘাতৰ সময়তে रोहिंग्याই म्यानमाৰ সীমান্তৰে বাংলাদেশত প্ৰৱেশ কৰিছিল আৰাকান আৰ্মিৰ ভয়ত বাংলাদেশত প্ৰৱেশ কৰা সেই रोहिंग्या সকলক এতিয়া আশ্ৰয় দিবলৈ অস্বীকাৰ কৰিছে বাংলাদেশে আৰু এনেকুৱা এটা পৰিস্থিতিতে এতিয়া বাংলাদেশত আশ্ৰয় লোৱা म्यानमाৰৰ रोहिंग्याই বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম মেঘালয় ত্ৰিপুৰা অথবা অসমত প্ৰৱেশৰ পুৰা মাত্ৰাৰ সম্ভাৱনা আহি পৰিছে এইখিনি মুহূৰ্তত মিজোৰাম মেঘালয় ত্ৰিপুৰা আৰু অসমত প্ৰৱেশ কৰাৰ সম্ভাৱনা আহি পৰিছে কাৰণ म्यानमाৰৰ যি পৰিস্থিতি বৰ্তমান হিয়া ক্ৰমাৎ ভয়াবহ হৈ উঠিছে জুণ্টা বাহিনীৰ হাতৰ পৰা বাংলাদেশ সীমান্তত থকা অন্তিমটো সীমান্ত চকী মাউংডাও দখল কৰাৰ পাছতে 271 কিলোমিটাৰ দৈৰ্ঘ্যৰ বাংলাদেশ সীমান্তত এতিয়া म्यानमार বাংলাদেশ সীমান্তৰ 271 কিলোমিটাৰত रोहिंग्या সকলে পলায়ন কৰিছে বাংলাদেশত প্ৰৱেশ কৰিছে আৰু ইফালে বাংলাদেশে रोहिंग्याক পুনৰ म्यानमाৰলৈ উভতোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো পদ্ধেই এই ৬০,০০০ বাংলাদেশীৰ বোজা বাংলাদেশে গ্ৰহণ নকৰে সেই বোজা কেতিয়াও গ্ৰহণ নকৰে এই কথা অস্বীকাৰ কৰি আশ্ৰয় দিয়াৰ কথা অস্বীকাৰ কৰি আকৌ পুনৰ উভতাই পঠিওৱাৰ চেষ্টা কৰিছে আৰু যদি তেনেকুৱাই হয় তেতিয়া হলে এতিয়া অসম
অসম, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰাত এই 60,000 বাংলাদেশী প্ৰৱেশ কৰাৰ সম্ভাৱনা আহি পৰিছে। ইয়াৰ লগতে উল্লেখ কৰিব লাগিব গুৱাহাটীত বিশেষকৈ সোণাপুৰত এদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল 2 বাংলাদেশী নাগৰিক। যোৱা ছেপ্টেম্বৰ মাহতে বৰাক উপত্যকাইদি অসমত প্ৰৱেশ কৰি সোণাপুৰৰ কচুতলিত বাহৰ পাতিছিল 2 বাংলাদেশী নাগৰিক। আনহাতে আজি খবৰ আহিছে মানকাছৰত 14টা বাংলাদেশী নাগৰিকক জালত পেলোৱা হৈছে। মানকাছৰৰ এটা পৰিয়ালে আশ্ৰয় প্ৰদান কৰিছিল এই 14 বাংলাদেশীক। গতিকে সেই 14 বাংলাদেশী সন্দৰ্ভতো বৰ্তমান জেৰা চলাই থকা হৈছে। আৰক্ষীয়ে জেৰা চলাই আছে কোনো দালালৰ সহায়ত প্ৰৱেশ কৰিলে নেকি অসমত। মুঠৰ ওপৰত এতিয়া অবৈধ বাংলাদেশীৰ পুনৰ বুজাই ভাৰাক্ৰান্ত কৰি তুলিব নেকি অসম তথা উত্তৰ পূৰ্বাঞ্চল, আৰু সমগ্ৰ এই পৰিস্থিতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতিত আকৌ এবাৰ মুখ্যম আঘাত হানিব নেকি, এনেধৰণৰ ব্যাপক আশংকা এই মুহূৰ্তত পোহৰলৈ আহিছে। কাৰণ এফালে জাহাদীৰ প্ৰত্যাহ্বান আহি পৰিছে, জাহাদীৰ চেলেঞ্জ। কাৰণ অসম, পশ্চিমবংগ, অসমৰ বিশেষকৈ ধুবুৰী, কোকৰাঝাৰ এই স্থানসমূহত যোৱা 20 ডিচেম্বৰত অভিযান চলাইছিল NIA, আৰু সেই অভিযানত 8টাকৈ কুখ্যাত জাহাদীক জালত পেলোৱা হৈছিল। একে সময়তে পশ্চিমবংগত অভিযান চলোৱা হৈছিল, মুৰ্ছিদাবাদত অভিযান চলোৱা হৈছিল, কেৰালাত অভিযান চলোৱা হৈছিল। এই স্থানসমূহৰ পৰা যিসকল জাহাদীক গ্ৰেপ্তাৰ কৰা হৈছে সেয়াৰ কোনোবাই বাংলাদেশত প্ৰশিক্ষণ লোৱা, কোনোবাই পাকিস্তানত প্ৰশিক্ষণ লোৱা, কোনোবাই চীন ভ্ৰমণ কৰিছিল ইত্যাদি বিভিন্ন বিস্ফোৰক তথ্য লাভ কৰা হৈছে। মুঠৰ ওপৰত এই সামগ্ৰিকভাৱে যদি চোৱা হয় ABT আৰু AQUISৰ জেহাদীৰ যি স্লিপাৰ চেল সেইসমূহ কেনেদৰে সক্ৰিয় হৈ উঠিছে, আনকি সেই জেহাদীয়ে শিলিগুৰিত চিকেন নেক উৰুৱাই দিয়াৰ পৰ্যন্ত পৰিকল্পনা গ্ৰহণ কৰিছিল। এনেকুৱা এটা পৰ্যায় জাভেদ মুন্সি নামৰ এটা কুখ্যাত সন্ত্ৰাসবাদী পাকিস্তানৰ লস্কৰ-ই-তৈবাৰ নিৰ্দেশত ভাৰতত প্ৰৱেশ কৰিছে, অসমত প্ৰৱেশ কৰিছে, পশ্চিমবংগত প্ৰৱেশ কৰিছে। সেই বিস্ফোৰক তথ্য ইতিমধ্যে লাভ কৰা হৈছে। মুঠৰ ওপৰত চীন, পাকিস্তান, বাংলাদেশে এতিয়া ভাৰতক অশান্ত কৰি তোলাৰ যি ভয়ানক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে তাক কেনেদৰে প্ৰতিহত কৰিব, ই এক প্ৰকাৰ ভাৰতৰ বাবে মূৰৰ কামোৰণি সৃষ্টি কৰিছে। আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰি ইতিমধ্যে ভাৰতে জোৰদাৰ অভিযান চলাইছে। আটক কৰা, গ্ৰেপ্তাৰ কৰা জেহাদীসকলৰ স্বীকাৰোক্তিৰ ভিত্তিত বিভিন্ন স্থানত আৰু অভিযান চলি আছে, আৰু বহু কুখ্যাত জেহাদী, বহু ঘাটি এই মুহূৰ্তত উৎখাত হোৱাৰ সম্ভাৱনা আছে। আৰক্ষীয়ে অত্যন্ত গুৰুত্বভাৱে লৈছে, চোৰাংচোৱাই অতি গুৰুত্ব সহকাৰে লৈছে এই বিষয়টো, আৰু যাৰ বাবে পশ্চিমবংগ, অসমৰ সীমান্তসমূহত, অসমৰ নামনি অসমৰ বিশেষকৈ ধুবুৰী, মানকাছৰ, গোৱালপাৰা, কোকৰাঝাৰ এই স্থানসমূহত অভিযান আৰু অধিক তীব্ৰতৰ কৰি তুলিছে, যাতে এই প্ৰত্যাহ্বান অতি শীঘ্ৰে কঠোৰ হাতেৰে দমন কৰিব পৰা যায়। আৰু একে সময়তেই অবৈধ বিদেশীৰ বোজা বহন কৰি ভাৰাক্ৰান্ত হৈ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে 60,000 ৰোহিংগিয়াই পুনৰ সৃষ্টি কৰিছে আন এক প্ৰত্যাহ্বান। লক্ষণীয় হ'ব এইসমূহ প্ৰত্যাহ্বান কেনেদৰে নেওচিবলৈ সক্ষম হয় ভাৰতে। কিভাৱে এনেকুৱা এটা স্পৰ্শকাতৰ বিষয় জনাওক আপোনাৰো মতামত। বিদায় লৈছোঁ লাইভৰ পৰা, ধন্যবাদ।